চৰকাৰী চাকৰিয়ে অসমৰ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। প্ৰতি বছৰে অসমত 6 লাখৰ পৰা 7 লাখ নতুন কেঁচুৱাৰ জন্ম হয়। অৰ্থাৎ যদি আমি তাকেই স্পষ্টভাৱে ক'ব যাওঁ, প্ৰতি বছৰে 18 বছৰ পৰিপূৰ্ণ কৰি 19 বছৰত 7 লাখ যুৱক যুৱতীয়ে পদাৰ্পণ কৰে আৰু স্বাভাৱিকতে এখেতসকলে নিজৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰে। 7 লাখ ল'ৰা ছোৱালীক এখন চৰকাৰে কৰ্মসংস্থাপন দিব পাৰিব জানো? আৰু সেইকাৰণেই অসমৰ ল'ৰা ছোৱালীয়ে সাধাৰণ ছিকিউৰিটি গাৰ্ডত কাম কৰিবৰ বাবেও অসমৰ বাহিৰলৈ যায়। বেমাৰ আজাৰ হ'লেও তেওঁলোকে চিকিৎসা কৰাৰো সুবিধা নাপায়। কেতিয়াবা কাৰোবাৰ আকস্মিক মৃত্যু হ'লে তেওঁলোকৰ শৰীৰো অসমলৈ উভতি নাহে। 8,000 টকাত অসমৰ বাহিৰত দৰমহা যিসকলে পায়, তেওঁলোকে পিতৃ মাতৃৰ বাবে টকা পঠিয়াব পাৰে নে নিজে ভালকৈ দুসাঁজ খাব পাৰে? মই বিশ্বাস কৰোঁ, অসমত যদি আমি ঔদ্যোগিকৰণৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ, এই ল'ৰা ছোৱালীসকলক আমি অসমলৈ উভতাই আনিব পাৰিম। কোনোবা উভতি নাহিলেও আৰু যাতে সন্তান সাধাৰণ চাকৰি কৰিবৰ বাবে বাহিৰত যাব নালাগে, তাৰ আমি ব্যৱস্থা কৰিব পাৰিম। অসমৰ উদ্যোগীকৰণ উদ্যোগপতিৰ বাবে নহয়, অসমৰ উদ্যোগীকৰণ আমাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে। মই আশা কৰিম যিসকল উদ্যোগপতিয়ে অসমত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহিব, যিসকলক আমি বিভিন্ন জিলালৈ লৈ যাম, তেওঁলোকক যাতে আমি সকলোৱে আদৰণি জনাওঁ আৰু তেওঁলোকক আমি অসমত উদ্যোগ স্থাপন কৰিবলৈ অনুমতি দিওঁ।